ধন্যবাদ। অপমান কৰি আছে তাৰ যিখিনি মানুহ, সেই মানুহখিনি বৰ উগ্ৰ, কিন্তু সেই জ্যেষ্ঠ মানুহজনক খুব সন্মান কৰে। তেওঁ মাৰ বুলি ক'লে মাৰিব, কিন্তু তেওঁ মনে মনে আছে। বাহিৰলৈ ওলাই আহিলে তেওঁ সুধিছে লগত থকা গাঁওখনৰ যে ছাৰ আপুনি, মই সৰু উদাহৰণ এটা দিছোঁ। গোটেই অল অসমত বিদ্যুৎ চক্ৰ আৰু বিদ্যুৎ উপসংমণ্ডলত আমি 12 দফীয়া দাবী চনদেৰে আজি আমি প্ৰথম দিনা কাৰ্যসূচী আমি পালন কৰিছোঁ। আজিৰ কাৰ্যসূচীটো 2 ঘণ্টীয়া কাৰ্যসূচী। ইয়াৰ পাছত 23 তাৰিখে আছে 6 ঘণ্টীয়া অন্নশন কাৰ্যসূচী আছে, আৰু 29 তাৰিখে আছে আমাৰ 24 ঘণ্টীয়া পেন এণ্ড টুলছ ডাউন, অৰ্থাৎ কোনো কাম চাম নকৰে কৰ্মবিৰতি পালন কৰিব। গতিকে এটাই কথা, ইয়াত বিভিন্ন মই কৈছোঁ যে 12 দফাৰী আমাৰ দাবী আছে। মেনেজমেণ্টক বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি দাবীসোপা উত্থাপন কৰি আহিছোঁ। তেওঁলোকে দাবীসোপা আজিলৈকে পূৰণ কৰা নাই। তাৰ প্ৰতিবাদত আজি প্ৰথম কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াত আমি 3টা কাৰ্যসূচী ধাৰাবাহিক কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত তেওঁলোকে যদি মেনেজমেণ্টে যদি আমাৰ সমস্যাখিনি সমাধান নকৰে, তেনেহ'লে আমি গোটেই অসম আমি অন্ধকাৰ কৰি তুলিম, আৰু আমি ধাৰাবাহিকভাৱে আমি অনিৰ্দিষ্ট কাললৈ আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমাৰ দাবীখিনি, আমি প্ৰথম দাবীটো আছে যে 3য় আৰু 4ৰ্থ কৰ্মচাৰীসকলৰ যিখিনি প্ৰমোচন ডিউ হৈ আছে, যিখিনি প্ৰমোচন পাবলগীয়া আছে, অতি সোনকালে তেওঁলোকক প্ৰমোচনখিনি আদায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কৰ্মচাৰীসকলৰ ছাৰ্ভিচ মেনুৱেল তেওঁলোকে পুংখানুপুংখভাৱে যিটো আপডেট ছাৰ্ভিচ মেনুৱেল তেওঁলোকে তৈয়াৰ কৰিব লাগে, সেই বস্তুটো আজিলৈকে কৰা নাই। গতিকে অতি সোনকালে আপডেট ছাৰ্ভিচ মেনুৱেলটো তেওঁলোকে কৰ্মচাৰীৰ হাতলৈ এৰি দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আছে আমাৰ কেছলেছ মেডিকেল চিষ্টেমটো আছে, আৰু আমাৰ বৰ্ডৰ এগেইনষ্ট দ্য প্ৰাইভেটাইজেশ্যন। আপোনালোকে জানে যে মেনেজমেণ্টে, চৰকাৰে আৰু মেনেজমেণ্টে মিলি পেলাই এপতকে আমাৰ বৰ্ডৰ অনুষ্ঠানবিলাক, কণ্ট্ৰল ৰুমে হওক বা বিভিন্ন বস্তুবিলাক লাহে লাহে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আগত কেইদিনমানৰ আগত আদানীক তেওঁলোকে যিটো এটা চুক্তি এটা কৰিছিলে যে 3200 মেগাৱাটৰ পাৱাৰ পাৰ্কেজ আদানীৰ পৰা কৰিব বুলি তেওঁলোকে এটা চুক্তি কৰিব লাগিছিলে। তেতিয়া আমাৰ কৰ্মচাৰীৰ ঘোৰ প্ৰতিবাদত তেওঁলোকে স্থবিৰ হ'বলৈ বাধ্য হ'ল। গতিকে এই মেনেজমেণ্টৰ সেই আমাৰ জাতি বিৰোধী যিটো সিদ্ধান্ত, কৰ্মচাৰী বিৰোধী যিটো সিদ্ধান্ত, এইটো তেওঁলোকে পৰিহাৰ কৰিব লাগিব। যদি পৰিহাৰ নকৰে, তেনেহ'লে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।